মই বাহিৰতে থাকিলোঁ, সিদ্ধাৰ্থ আছিল বাহিৰত। মই তেতিয়া মই কাক সুধিম, মোকতো কোনো সোধা নাই। চ' মই ভাবিলোঁ মই এতিয়া কি কৰিম, ক'ত যাম। আমি এইখিনিলৈকেতো আহিলোঁ, ইয়াৰ পিছততো মোৰ হাতত না টিকেট না ডেষ্টিনেশ্যন, ক'ত যাম। যদি আমি আণ্ডাৰ কাষ্টাডিত আছোঁ, পুলিচ কাষ্টাডিত, ছাপ'জ সেইটো মই গম নাপাওঁ যে মই এতিয়া মোৰ লগত পুলিচ থাকিব, মই পুলিচৰ ওচৰত যাম, মই ইয়াতে ৰাস্তাত যাম, মই ক'ত যাম, মই ঘৰত যাম। তেতিয়া মই সিদ্ধাৰ্থকে সুধিম ন, যিহেতু গোটেই মেনেজটো সিয়ে কৰি আছে। তাক মই সুধিলোঁ, সিদ্ধাৰ্থ আমি ক'ত যাম। সি মোক ক'লে আপুনি দিল্লীতে থাকিব লাগিব, নহ'লে শ্বিলং যাব লাগিব, নহ'লে কলিকতা যাব লাগিব। মই কৈছোঁ কিয়, মই গুৱাহাটীত কিয় নাযাম। কৈছোঁ না আপোনাৰ তাতে চিটুৱেশ্যন বেয়া, আপুনি যাব নোৱাৰে, মই যাব নোৱাৰোঁ, মই ইয়াত থাকিম। মই কৈছোঁ মই সেইটো কথা নহয়, মই গুৱাহাটীত যোৱাৰ ব্যৱস্থা এটা কৰি দিয়ে। সি কৈছে মই কেনেকৈ কৰিম শেখৰ দা, মইতো কৰিব নোৱাৰোঁ, আপুনি যি কৰে কৰক। মই তেতিয়া মোৰ বেটাৰী 2% আছে মোবাইলত, হাতত নাই পইচা। মই কৈছোঁ মই এতিয়া কি কৰিম। মোৰ ভাইটিয়ে ফোন কৰিছে, ঘৰৰ পৰা ফোন কৰিছে, উঠাবও পৰা নাই। মোৰ লগৰ এজনে ফোন কৰোঁতে মই তাক কানি কৈছোঁ মই ভাই একেবাৰে ৰাস্তাত আছোঁ, মোৰ কাৰণে এতিয়া কোনেও একো কোৱা নাই, মই ইয়াতে মেটাৰেই হোৱা নাই। মই মানে এই টপিকটোত এতিয়ালৈকে আছিলোঁ, ছিংগাপুৰৰ পৰা দিল্লীলৈকে অহালৈকে। ইয়াৰ পিছত মোৰ কোনো ডেষ্টিনি নাই, এৰি দিছে, ডেষ্টিনেশ্যন নাই, আপুনি দিল্লীতে থাকক। মই কিয় দিল্লীত থাকিম, মই তাক সুধিছোঁ। মোৰ কি গিল্টি হ'ল, কি ফল্ট হ'ল যে মই দিল্লীত থাকিম। মই চুৰ কৰি দিল্লীত মই কিয় লুকাই থাকিম। মই লুকাই দাদাক মই লৈ যাই তাতে মই কিবা কৰিছোঁ নেকি। মোক লৈ গৈছ ন, সিদ্ধাৰ্থে দাদাক যেনেকৈ নিছ মেনেজমেণ্টে মোকো লৈ গৈছ, কিন্তু মই তোতকৈ বেছি ডিপেণ্ডেণ্ট দাদাৰ ওপৰত, বিকজ মই দাদাৰ আণ্ডাৰত গৈছোঁ আৰু দাদাৰ গোটেই ছিষ্টেমটো মেনেজমেণ্টৰ আণ্ডাৰত আছে। সেইকাৰণে সিদ্ধাৰ্থও তাৰ কাৰণে দায়িত্ব আছে মোক লৈ লাষ্ট মমেণ্টলৈকে। কিন্তু য'ত দাদাই নাই, সি মোক লৈ কি ৰেচপনচিবিলিটি ল'ব। সেইকাৰণে মোৰ মানে আইডেণ্টিটি নাই, তেতিয়া ডেষ্টিনি নাই, মোক কোনো তাতে একো বুলিয়ে চোৱা নাই। সেইখিনি জেগাত জুবিন দা গুচি গ'ল, কিন্তু মোৰ যদি তাতে মই মৰি থাকিলোঁ হয়, তেতিয়া মোৰ ঘৰত কোনে জবাব দিলে হয় যে এওঁ ক'ত গ'ল। মই চিনত নাই, মই কৈছোঁ না মোক কোনোবাই কেমেৰা কৰিব, না মোক কোনোবাই সুধিছে, পানী বটল এটা যাচিছে। লাষ্টত এজন চিকিউৰিটি আহিছে ভিতৰৰ পৰা, CM অফিচৰ পৰা। মই বাহিৰতে থাকিলোঁ, সিদ্ধাৰ্থ আছিল বাহিৰত। মই তেতিয়া মই কাক সুধিম, মোকতো কোনেও সোধা নাই। চ' মই ভাবিলোঁ মই এতিয়া কি কৰিম, ক'ত যাম। আমি এইখিনিলৈকেতো আহিলোঁ, ইয়াৰ পিছততো মোৰ হাতত না টিকেট না ডেষ্টিনেশ্যন, ক'ত যাম। যদি আমি আণ্ডাৰ কাষ্টাডিত আছোঁ, পুলিচ কাষ্টাডিত, ছাপ'জ সেইটো মই গম নাপাওঁ যে মই এতিয়া মোৰ লগত পুলিচ থাকিব, মই পুলিচৰ ওচৰত যাম, মই ইয়াতে ৰাস্তাত যাম, মই ক'ত যাম, মই ঘৰত যাম। তেতিয়া মই সিদ্ধাৰ্থকে সুধিম ন, যিহেতু গোটেই মেনেজটো সিয়ে কৰি আছে। তাক মই সুধিলোঁ, সিদ্ধাৰ্থ আমি ক'ত যাম। সি মোক ক'লে আপুনি দিল্লীতে থাকিব লাগিব, নহ'লে শ্বিলং যাব লাগিব, নহ'লে কলিকতা যাব লাগিব। মই কৈছোঁ কিয়, মই গুৱাহাটীত কিয় নাযাম। কৈছোঁ না আপোনাৰ তাতে চিটুৱেশ্যন বেয়া, আপুনি যাব নোৱাৰে, মই যাব নোৱাৰোঁ, মই ইয়াত থাকিম। মই কৈছোঁ মই সেইটো কথা নহয়, মই গুৱাহাটীত যোৱাৰ ব্যৱস্থা এটা কৰি দিয়ে। সি কৈছে মই কেনেকৈ কৰিম শেখৰ দা, মইতো কৰিব নোৱাৰোঁ, আপুনি যি কৰে কৰক। মই তেতিয়া মোৰ বেটাৰী 2% আছে মোবাইলত, হাতত নাই পইচা। মই কৈছোঁ মই এতিয়া কি কৰিম। মোৰ ভাইটিয়ে ফোন কৰিছে, ঘৰৰ পৰা ফোন কৰিছে, উঠাবও পৰা নাই। মোৰ লগৰ এজনে ফোন কৰোঁতে মই তাক কানি কৈছোঁ মই ভাই একেবাৰে ৰাস্তাত আছোঁ, মোৰ কাৰণে এতিয়া কোনেও একো কোৱা নাই, মই ইয়াতে মেটাৰেই হোৱা নাই। মই মানে এই টপিকটোত এতিয়ালৈকে আছিলোঁ, ছিংগাপুৰৰ পৰা দিল্লীলৈকে অহালৈকে। ইয়াৰ পিছত মোৰ কোনো ডেষ্টিনি নাই, এৰি দিছে, ডেষ্টিনেশ্যন নাই, আপুনি দিল্লীতে থাকক। মই কিয় দিল্লীত থাকিম, মই তাক সুধিছোঁ। মোৰ কি গিল্টি হ'ল, কি ফল্ট হ'ল যে মই দিল্লীত থাকিম। মই চুৰ কৰি দিল্লীত মই কিয় লুকাই থাকিম। মই লুকাই দাদাক মই লৈ যাই তাতে মই কিবা কৰিছোঁ নেকি। মোক লৈ গৈছ ন, সিদ্ধাৰ্থে দাদাক যেনেকৈ নিছ মেনেজমেণ্টে মোকো লৈ গৈছ, কিন্তু মই তোতকৈ বেছি ডিপেণ্ডেণ্ট দাদাৰ ওপৰত, বিকজ মই দাদাৰ আণ্ডাৰত গৈছোঁ আৰু দাদাৰ গোটেই ছিষ্টেমটো মেনেজমেণ্টৰ আণ্ডাৰত আছে। সেইকাৰণে সিদ্ধাৰ্থও তাৰ কাৰণে দায়িত্ব আছে মোক লৈ লাষ্ট মমেণ্টলৈকে। কিন্তু য'ত দাদাই নাই, সি মোক লৈ কি ৰেচপনচিবিলিটি ল'ব। সেইকাৰণে মোৰ মানে আইডেণ্টিটি নাই, তেতিয়া ডেষ্টিনি নাই, মোক কোনো তাতে একো বুলিয়ে চোৱা নাই। সেইখিনি জেগাত জুবিন দা গুচি গ'ল, কিন্তু মোৰ যদি তাতে মই মৰি থাকিলোঁ হয়, তেতিয়া মোৰ ঘৰত কোনে জবাব দিলে হয় যে এওঁ ক'ত গ'ল। মই চিনত নাই, মই কৈছোঁ না মোক কোনোবাই কেমেৰা কৰিব, না মোক কোনোবাই সুধিছে, পানী বটল এটা যাচিছে। লাষ্টত এজন চিকিউৰিটি আহিছে ভিতৰৰ পৰা, CM অফিচৰ পৰা।